গৌৰৱ গগৈ ডাঙৰীয়াক আনি ফচাই ল'লে। কেইদিনমানৰ আগলৈকে কৈ আছিলে তিনি গগৈ, এতিয়া অখিল গগৈ ডাঙৰীয়া কেইদিনমানৰ পাছত এক গগৈ হৈ যাব। ইয়াতে ৰণত পৰিব গৌৰৱ গগৈ ডাঙৰীয়া আৰু ডিব্ৰুগড়ত ৰণত পৰিব লুৰিণজ্যোতি গগৈ ডাঙৰীয়া। এইটো অখিল গগৈ ডাঙৰীয়াই কাৰসাজি কৰিলে, ষড়যন্ত্ৰ কৰিলে। নগাঁৱত হ'লে হয়তো অলপ ফাইটত থাকিলে হয় গৌৰৱ গগৈ ডাঙৰীয়া, যিহেতু সংখ্যালঘু ভোটৰ তাতে সংখ্যা বহুত বেছি। কিন্তু যোৰহাটততো গৌৰৱ গগৈ ডাঙৰীয়া 2 পৰা 2.5 লাখ ভোটৰ ব্যৱধানত হাৰিব, সেইটো কথা অখিল গগৈ ডাঙৰীয়াই জানিছিল। আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ হাতত প্ৰায় 4 লাখ ভোটৰ ব্যৱধানত হাৰিব। গতিকে অখিল গগৈ ডাঙৰীয়াই এইটো কাৰসাজি কৰিলে। তিনি গগৈ অলপ বহুল প্ৰচাৰ হৈছিলে, গতিকে তেওঁ ভাবিলে 2 গগৈ পাৰিলে ৰণত বধ কৰোঁ আৰু নিৰ্বাচনী ৰণত বধ কৰোঁ। গতিকে নিৰ্বাচনী ৰণত বধ কৰিবলৈ তেখেতে মাতি লৈ আহিলে ইয়ালৈকে যোৰহাটলৈকে গৌৰৱ গগৈ ডাঙৰীয়াক, আৰু তেওঁ লুৰিণ গগৈ ডাঙৰীয়াক ইলেকশ্যন খেলিবলৈ ক'লে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক ডিব্ৰুগড়ত। গতিকে এই দুয়োগৰাকী গগৈ, সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া আৰু সন্মানীয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, এই নিৰ্বাচনী ৰণত তেখেতলোকৰ পৰাজয় হ'ব। আৰু অকল এটা গগৈয়ে অলপ চেষ্টা কৰিব আমাৰ পলিটিকেল মেপখনত জীয়াই থাকিবলৈ, তেওঁ হৈছে অখিল গগৈ ডাঙৰীয়া। গতিকে আকৌ কৈছোঁ, অখিল গগৈ ডাঙৰীয়াই ষড়যন্ত্ৰ কৰি 2 গৰাকী অন্য গগৈক ইলেকশ্যনত হৰুৱাবলৈ লাগি গ'ল। কুশল দুৱৰী ডাঙৰীয়া, পূৰবী ৰাজকুমাৰী ডাঙৰীয়ানী, আমাৰ জিলা ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়াসকল, মৰ্চাসমূহৰ সভাপতি বিষয়ববীয়াসকল, সাংবাদিক বন্ধুসকল তথা আমাৰ কাৰ্যকৰ্তা বন্ধুসকল, আজি আমাৰ কাৰ্যালয় মুকলিৰ সভাতে ইমানখিনি কাৰ্যকৰ্তা আহিছে। আৰু যদি আমি ভালদৰে মিটিং কৰোঁ, আমাৰ মিটিঙত হাজাৰ হাজাৰ মানুহ হ'ব, এই কথা সহজে অনুমেয়। মই যোৱাকালি দিনটো যোৰহাট জিলাত আছিলোঁ।